হাতশিঙিমাৰীত এবাৰ গণবিক্ষোভ কাৰ্যসূচী শ লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে বিদ্যুতৰ যোগানক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয় সাব্যস্ত কৰিছে এই প্ৰতিবাদ আমি সবিস্তাৰে খবৰৰ সবিশেষ এই মুহূৰ্তত লৈ আনিছো দৃশ্যাংশ এই মুহূৰ্তত আগবঢ়াইছো হাতশিঙিমাৰীত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে শ বিদ্যুৎ গ্ৰাহক ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে সকলো সদৌ অসম বিদ্যুৎ গ্ৰাহক সংগঠনৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সমিতিৰ নেতৃত্বত ৰূপায়ণ কৰা হৈছে এই গণবিক্ষোভ কাৰ্যসূচী আৰু হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে এনেদৰে আমি পৰিস্থিতিৰ মুহূৰ্তত দেখুৱাই আছো হাতশিঙিমাৰীত বিল সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰক এষ্টিমেটেড বিলৰ যোগেদি ৰাইজৰ লুণ্ঠন বন্ধ কৰক মাচুল বৃদ্ধি বন্ধ কৰক বিদ্যুতৰ বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক আদি বিভিন্ন দাবীৰে হাতশিঙিমাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে লগতে জিলা আয়ুক্তৰ যোগেদি চৰকাৰক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে হাতশিঙিমাৰীত আচলতে কেৱল বিদ্যুৎ মাচুল বৃদ্ধি কৰাই নহয় হাতশিঙিমাৰীত আজি পৰ্যন্ত বিল সংগ্ৰহ কেন্দ্ৰই স্থাপন কৰা নহল বিদ্যুৎ গ্ৰাহকসকলে বিদ্যুতৰ মাচুল পৰিশোধ কৰিবৰ বাবে আজিলৈকে এটা কেন্দ্ৰ স্থাপন কৰা নহল হাতশিঙিমাৰীত আৰু যাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এষ্টিমেটেড বিলৰ যোগেদি ৰাজ্যৰ লুণ্ঠন বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰা হৈছে মাচুল বৃদ্ধি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে লগতে বিদ্যুতৰ বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক ইত্যাদি বিভিন্ন দাবীৰে হাতশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সদৌ অসম বিদ্যুৎ গ্ৰাহক সংগঠনৰ দক্ষিণ শালমৰা মানকাছাৰ জিলা সমিতিৰ নেতৃত্বত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে সহস্ৰাধিক বিদ্যুৎ গ্ৰাহকে আজি ওলাই আহিছে ৰাজপথলৈ আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু লগতে তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা আয়ুক্তৰ যোগেদি চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে স্মাৰক পত্ৰ আৰু কেইবাখনো আচলতে হাতে হাতে প্লে কাৰ্ড লৈ কেইবাটাও দাবী উত্থাপন কৰিছে বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে বিদ্যুতৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধেও ডাঙৰ খাই উঠিছে সকলো আৰু হাতশিঙিমাৰীত এটা বিল সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰাক লৈ এতিয়া ক্ষোভিত হৈছে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে সহস্ৰাধিক বিদ্যুৎ গ্ৰাহকে এতিয়া হাতে হাতে প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা আহি পৰিছে ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো আমি জানিবলৈ পাইছোঁ যোৱা বছৰতো আমাৰ এই জিলাৰ যিটো ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি থাকে তেওঁলোকৰ মিটিং হৈছিল তাতো এই আমাৰ বিদ্যুৎ ক্ষেত্ৰত চলি থকা বহু সমস্যাৰ কথা উত্থাপিত হৈছিল এইবিলাক নিৰাময় কৰাৰ কাৰণে নিৰ্দেশো দিছিল কিন্তু আমি কোনো নিৰাময় পোৱা নাই আজিলৈকে বিদ্যুৎ ক্ষেত্ৰত যি অনিয়ম চলি আছে এই যে এষ্টিমেটেড বিল যিটো লুণ্ঠন কৰাৰ এটা প্ৰক্ৰিয়া ৰাইজক লুণ্ঠন কৰাৰ এটা প্ৰক্ৰিয়া যি ইচ্ছা তাকে বিল কৰি আছে কোনো মিটাৰ নাই ৰিডিং লোৱা নাই একো নাই এইদৰে আজি আচলতে গৰীব দুখীয়া মানুহ একেবাৰে মানে অচল হৈ পৰিছে ইহঁত বিদ্যুৎ এৰি দিব খুজিছে গতিকে আমি এই প্ৰগ্ৰাম হাতত লৈছোঁ আমি অল ইণ্ডিয়া বিদ্যুৎ কনজিউমাৰ কনচেশ্যন তৰফৰ পৰা আজি আমি এই আন্দোলন গঢ়ি তুলিছোঁ আমি দিনে দিনে লক্ষ্য কৰি আছোঁ আমাৰ যিটো বিদ্যুতৰ বিল বিদ্যুতৰ যিটো পৰিষেবা লোড শ্বেডিং দিনে দিনে বাঢ়ি গৈ আছে আমি 24 ঘণ্টাৰ ভিতৰত 6-7 ঘণ্টাহে মাত্ৰ কাৰণ পাওঁ বাকী সময় নাপাওঁ এই ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহৰ দৈনন্দিন জীৱনৰ যিটো অৱস্থা খুবেই শোচনীয় অৱস্থা হৈ পৰিছে গতিকে আমি আমাৰ এই কনজিউমাৰ এছ'চিয়েশ্যনৰ জৰিয়তে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110